বোলে বাইটি বহুত দিন হৈ গ'ল তুমি মাছ মাংস খোৱা ভিডিঅ' দিয়া নাই। মাজতে মানে মোৰ কিছুমান বেমাৰে লম্ভিছিলে। বেলেগ প্ৰব্লেম একো নাই, মাজে মাজে অলপমান গেছ হয় আৰু পেটটো গুলগুল কালকাল কৰি থাকে। একগালমান ব্লাড টেষ্ট আৰু আল্ট্ৰাচাউণ্ড কৰাৰ পিছত ডক্টৰে ক'লে বাইটি তুমি অ'কে। মই বোলো বেলেগ বাদ দিয়ক, মাছ মাংস খাব পাৰিম নে? বোলে পাৰিবা। মই বোলো তেনেহ'লে ঠিকে আছে, আপুনি ডক্টৰ ভাল। মনৰ সন্দেহত আকৌ এবাৰ সুধিলো, ছাৰ লিভাৰডাল কেনেবাকে ফেটি হোৱা নাইতো? চিন্তা কৰিব নালাগে বাবা, চব ঠিক আছে। এইষাৰ কথা শুনাৰ পিছত আৰু ৰৈ থাকিব পাৰি নি? প্ৰথমতে বাটতে বোলো কেইটামান ফুচকা খাই লওঁ। আজিকালি ফুচকা খোৱাৰ পোকে কামুৰিছে। জীৱনৰ 23-24টা বসন্ত পাৰ হোৱাৰ পিছতহে মোৰ ফুচকা খাবলৈ মনটো গৈছে। আৰু যিদিনাখনে গেছ ফিল হয় সেইদিনাখনে ফুচকা কেইটামান অলপমান বেছিকে খাই দিওঁ। অলৌ তলৌকে ঘূৰি ফুৰি পেটটো অলপমান খালী কৰি সস্তীয়া হোটেল বিচাৰি পাই গ'লো অন্নপূৰ্ণা কিটচেন। আহল বহল হোটেলখনত সোমাই দেখিছো বহিবলৈ জেগাই নাই। অলপমান জেগা উলিয়াই লগৰটো আৰু মই বহি ললো। জুবিনদাৰ ফটোখনৰ লগত ভিতৰৰ সৌন্দৰ্যটো অবৰ্ণনীয়। মেনুখনলৈ চাই দেখিলো চিকেন পৰ্ক আৰু ফিছ থালি মাত্ৰ 130 ৰুপিজ, ভেজ থালি অনলি 60 ৰুপিজ। 8-9টা আইটেম থকা 60 টকীয়া ভেজ থালি দুখন অৰ্ডাৰ কৰিলো। লগতে ভলনা জিকাই দি বনোৱা মাছ, এটা চিকেন কাৰী, এটা গাহৰি শুকান ভাজি আৰু এটা মাটিমাহৰ লগত গাহৰি। যিহেতুকে মোৰ গাহৰি ফেভাৰেট, প্ৰথমতে গাহৰি দি আৰম্ভ কৰিছো। মাটিমাহ আৰু গাহৰি খোৱাৰ পিছত স্মক পৰ্ক ড্ৰাই ফ্ৰাইটো টেষ্ট কৰিছো। খাবা আৰু 10 আউট অফ 10। চিকেনটো লৈছিলো লগৰটোৰ কাৰণে। মই বোলো সন্মুখতে জিলিকি আছে, এক কামোৰ মাৰিয়ে চাওঁ দে। মাংসবিলাক দেখি মাছটোক পাত্তাই দিয়া নাছিলো। জিকাই নে ভলে দি বনোৱা মাছটো কিন্তু খাবলৈ আল্টিমেট হৈছিল। লগতে 60 টকীয়া ভেজ থালিখনৰ আইটেম কেইটাও খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিল। ইয়াতে আপোনালোকে থালিৰ উপৰিও ব্ৰেকফাষ্টত পুৰি, ৰুটি, পৰঠা আৰু লগতে ফাষ্ট ফুড আইটেমছো পাই যাব। আৰু নতুনকৈ অপেনিং কৰা এই অন্নপূৰ্ণা কিটচেনখন আছে বৰা চাৰ্ভিচত। উলুবাৰীৰ ফালৰ পৰা আহিলে বৰা চাৰ্ভিচত থকা এলেনচলি শ্ব'ৰুমটোৰ চাইডতে থকা ৰাস্তাটো দি অলপমান সোমাই গ'লে দেখিব আপুনি অন্নপূৰ্ণা কিটচেন। আপোনালোকেও যদি মোৰ নিচিনা 60 টকীয়া ভেজ থালি বিচাৰি ফুৰিছে তেনেহ'লে ইয়ালৈ আহিবলৈ নাপাহৰিব আৰু পাৰিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব।